মোৰ যেটো অসমৰ মানুহক মই যেটো কমিটমেন্ট কৰিছিলো মোৰ কমিটমেন্টটো মই ৰাখিলো যেতিয়া প্ৰথমবাৰ মই কৈছিল যে গৌৰৱ গগৈৰ পত্নী বিদেশী তেতিয়া গৌৰৱ গগৈয়ে নিজৰ পত্নীৰ বিহুৰ মুগাৰ মেখেলা চাদৰ পিন্ধা ফটো এখন দি কবিতা লিখিছিল যে মই কিমান মিছা কথা ক'ব পাৰো আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলো যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয় তেওঁ যদি মোক চ্যালেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে মই হয়তো ইমান দূৰলৈ নুসুমালোহেঁতেন বাকিখিনি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বাকিখিনি কেন্দ্ৰীয় চৰকাৰে চাব যোৱাকালি তেওঁ প্ৰেছ কনফাৰেন্সত যিবোৰ কথা ক'লে যে ভিসা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিলৈকে গৈছিলে কিন্তু তেওঁ নিজে আৰু অধিক বেয়া কৰি ল'লে যিমান মই কৈছিলো তাতকৈ তেওঁ নিজে বেয়া কৰি ল'লে যেতিয়া নিজ মুখে দিয়ে তেওঁ কৈছে তেওঁ নিজে উত্তৰ দিয়ক কেন্দ্ৰীয় চৰকাৰে যেতিয়া তেওঁ খুধা পোছা কৰিব কমেন্ট কি আছে তেওঁ নিজে কৈ দিলে তেওঁ ৰাৱালপিণ্ডিত গৈছে ইয়াত আৰু কমেন্ট কি দিব মই কোৱা কথাৰ কমেন্ট দিব পাৰি তা তেওঁ নিজে কোৱা কথাৰ কেনেকৈ কমেন্ট দিব তেওঁ যে ৰাৱালপিণ্ডিত গৈছে আৰু ৰাৱালপিণ্ডি পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ এটোতো মই কোৱা নাছিলো মইতো নাজানিছিলো তেওঁহে কৈছে গতিকে তেওঁ কোৱা কথাৰ ওপৰতে আপুনি কি টিপ্পনী দিব এটো তেওঁহে কৈছে এটো স্বীকাৰোক্তি টাইপ হৈ গ'ল মোৰ যেটো অসমৰ মানুহক মই যেটো কমিটমেন্ট কৰিছিলো মোৰ কমিটমেন্টটো মই ৰাখিলো যেতিয়া প্ৰথমবাৰ মই কৈছিল যে গৌৰৱ গগৈৰ পত্নী বিদেশী তেতিয়া গৌৰৱ গগৈয়ে নিজৰ পত্নীৰ বিহুৰ মুগাৰ মেখেলা চাদৰ পিন্ধা ফটো এখন দি কবিতা লিখিছিল যে মই কিমান মিছা কথা ক'ব পাৰো আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলো যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয় তেওঁ যদি মোক চ্যালেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে মই হয়তো ইমান দূৰলৈ নুসুমালোহেঁতেন বাকিখিনি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বাকিখিনি কেন্দ্ৰীয় চৰকাৰে চাব যোৱাকালি তেওঁ প্ৰেছ কনফাৰেন্সত যিবোৰ কথা ক'লে যে ভিসা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিলৈকে গৈছিলে কিন্তু তেওঁ নিজে আৰু অধিক বেয়া কৰি ল'লে যিমান মই কৈছিলো তাতকৈ তেওঁ নিজে বেয়া কৰি ল'লে যেতিয়া নিজ মুখে দিয়ে তেওঁ কৈছে তেওঁ নিজে উত্তৰ দিয়ক কেন্দ্ৰীয় চৰকাৰে যেতিয়া তেওঁ খুধা পোছা কৰিব কমেন্ট কি আছে তেওঁ নিজে কৈ দিলে তেওঁ ৰাৱালপিণ্ডিত গৈছে ইয়াত আৰু কমেন্ট কি দিব মই কোৱা কথাৰ কমেন্ট দিব পাৰি তা তেওঁ নিজে কোৱা কথাৰ কেনেকৈ কমেন্ট দিব তেওঁ যে ৰাৱালপিণ্ডিত গৈছে আৰু ৰাৱালপিণ্ডি পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ এটোতো মই কোৱা নাছিলো মইতো নাজানিছিলো তেওঁহে কৈছে গতিকে তেওঁ কোৱা কথাৰ ওপৰতে আপুনি কি টিপ্পনী দিব এটো তেওঁহে কৈছে এটো স্বীকাৰোক্তি টাইপ হৈ গ'ল